ফুৰিবলৈ যাওঁ অনুভৱ এটা কৰিব পাৰোঁ। ৰজাঘৰীয়াৰ যিটো ব্যৱস্থা ৰজা ৰাজ্যত গ'লে আমি সুন্দৰভাৱে পৰ্যটনস্থলীবিলাক ইমান সুন্দৰভাৱে পৰিপাটি কেইটা গুৱাহাটীৰ নিচেই কাষত অৱস্থিত এই চান্দুবি ৰজাঘৰীয়াৰ চকুত নপৰেহে নপৰে। আমি আশা প্ৰকাশ কৰিছোঁ আহি থকা দিনত নিশ্চয় ৰজা নিশ্চয় চান্দুবিটো এনেকুৱা ধৰণৰ শকত পৰিমাণৰ আঁচনিবিলাক যদি গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় চান্দুবিখন সুন্দৰ হ'ব আৰু যথেষ্ট সংখ্যক পৰ্যটন ইয়ালৈ অহাৰ কাৰণে এটা বাট সুগম হ'ব। যথেষ্টখিনি অসুবিধা আছে, গতিকে অসম চৰকাৰে মনোযোগেৰে যদি এই ব্যৱস্থাবিলাক যদি বা কাৰ্বি মহোৎসৱেই হওক, মিচিং ভাইসকলৰ মিচিং মহোৎসৱ, তেনেকুৱা ধৰণৰ ডাঙৰ এটা অসমৰ এটা ছবি সুন্দৰভাৱে যাতে আমি ৰাখিব পাৰোঁ তেনেকুৱা ধৰণৰ পৰিৱেশ আহিব বুলি আশা প্ৰকাশ কৰিছোঁ। বেছি দীঘলীয়া Kisah saya tangkap. Berapa hari ini? Saya tangkap mana video mana? Saya tangkap dalam kan packing kita buat. Ini. एक आदमी सोनी सकता है। एक आदमी सोनी सकता नहीं। পেকিং কৰিছে এইটো কাৰ আছিলে মোৰ মন এইটো 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 মন এইটোৱে পেকিংটো এইটো নেকি